হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা মিনি ব্লগ, য'ত মই আপোনালোকক দেখুৱাম যে মই আজি ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ। যিহেতু আজি মোৰ লোকেশ্যন কাজিৰঙাত আছিল, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ সকলোৱে বহুত বহুত মৰম দিব। যিহেতু আমি এতিয়া গাড়ীৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ আৰু কইনাই মোক কল কৰি চিন্তাত পৰি গৈছিল। যিহেতু কইনাক মই প্ৰেংক কৰিলোঁ যে মই যাব নোৱাৰিম। এতিয়া আমি বিয়া ঘৰ পালোহি। মোক দেখি কইনাই হাঁহিত ক'ব নোৱাৰা হৈ গৈছে। মোৰ দেখিছেনে বাৰু? কইনাই মোক দেখি হাঁহিত ক'ব নোৱাৰা হৈ গৈছে। কইনাই মোৰ বেগটো দাঙি ভিতৰলৈ লৈ যোৱাত হেল্প কৰিছে। তাৰপৰা এয়া বিয়াৰ আগৰ লুকটো, আৰু মই সজোৱাৰ পিছত এয়া লুকটো কেনেকুৱা হৈছে জনাব। আৰু যিহেতু তাইৰ আজি ৰিচেপশ্যন মেকআপ আছিল, সকলোৱে জনাব কেনেকুৱা লাগিছে। কেতিয়াবা ভাবোঁ মোৰ ভাগ্যটো বহুত ভাল। কিয় কৈছোঁ জানেনে? বিয়াৰ কামত জড়িত মই এজনী ছোৱালী হৈ কিমান ছোৱালীক সেন্দুৰ পিন্ধাইছোঁ। বাৰু এইবিলাক মোৰ ধাৰণা, চিন্তাধাৰা। এইকো মই সেন্দুৰ পিন্ধোৱা সময়ত তেনেকেই কৈছোঁ। এই হাঁহিছে। বাৰু লুকটো কেনেকুৱা হৈছে সকলোৱে জনাব। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট কৰি দিব। আজিলৈ সমাপ্ত। ধন্যবাদ।